মৰমৰ কণমানিহঁত, মই আইমা, তোমালোকৰ আইমাৰ সাধুঘৰ পালোহি। সকলো কুশলে আছা চাগে, নহয়নে? ময়ো ভালে আছোঁ। আজি তোমালোকলৈ বুলি এটা আখ্যানৰ পৰা লোকগাথা এটা লৈ আহিছোঁ। বেউলা আৰু লক্ষীন্দৰৰ কাহিনী তোমালোক বহুতেই শুনিছা চাগে, আৰু বহুতেই শুনা নাইও চাগে। মই বেলেগ এটা ভিডিঅ'ত এই বেউলা আৰু লক্ষীন্দৰৰ কাহিনী লৈ আহিম দেই। বেউলা আৰু লক্ষীন্দৰৰ এই কাহিনীৰ মাজৰে এই লোকগাথাটো। এসময়ত কামৰূপ জিলাৰ হাতীমূৰা পাহাৰৰ ওচৰতে কি আছিল, এজন মানুহ আছিলে, গোধা নামৰ। মানুহজন লগাতকৈ বেছি চাপৰ আৰু লগতে তেওঁ লগাতকৈ অলপমান বেছি শকত আছিলে। তেওঁ দুগৰাকী ঘৈণীয়েক আছিলে। এগৰাকী তেওঁৰ নিচিনাই আছিলে দেখিবলৈ আৰু আনগৰাকী ধুনীয়া আছিলে। কিন্তু ধুনীয়া ঘৈণীয়েকগৰাকীয়ে কিন্তু গোধাক ভাল পোৱা নাছিলে, আৰু গোধাৰ সেইটোৱে মনত দুখ। এই গোধায়ে কি কৰিছিল জানা? সদায় এচটা ক'লা শিলৰ ওপৰত বহি, এই হাতীমূৰা পাহাৰৰ ওচৰতে থকা এটা ডাঙৰ শিলত বহি সদায় বৰশী বাইছিলে। ক'ত বৰশী বাইছিলে? লুইতত। লুইত মানে ব্ৰহ্মপুত্ৰত। আৰু এনেকৈয়ে নিজৰ সংসাৰখন পোহপাল দিছিলে। এদিন ৰাতি গোধাই কি দেখিলে জানা? এটা সপোন দেখিলে, আৰু এই সপোনত তেওঁ দেখিলে ব্ৰহ্মপুত্ৰ নৈয়েদি এখন কলগছৰ ভেল উটি আহিছে, আৰু তাত এগৰাকী অপূৰ্ব সুন্দৰী সেইখনত উটি উটি তেওঁৰ কাষলৈ আহি আছে। গোধাই জাপ মাৰি পানীত সেই ভেলখনৰ ওচৰলৈ গ'ল। কিন্তু কি আচৰিত, ভেলখনত সেই সুন্দৰী যুৱতীগৰাকীক নেদেখিলে। দেখিলে কাক জানা? কালী মূৰ্তি। কালী গোসাঁনীৰ মূৰ্তি দেখিছা নহয়? ভয় লাগে নহয়? সেই কালী গোসাঁনীৰ মূৰ্তি দেখিলে, আৰু তৎক্ষণাত তোমাৰ গোধা সপোনৰ পৰা তাৰমানে দিঠকলৈ গুচি আহিলে, আৰু মনতে খুব ভয় খালে। কথাটো কিন্তু সি কাকো নক'লে। পিছদিনাখন সদায় যোৱাৰ দৰে আকৌ সেই শিলচটালৈ গৈ তাতে বহি তোমাৰ বৰশী বাই আছিল। আৰু কি হ'ল জানা? সেইখিনি সময়ত ভৰ দুপৰীয়া, আৰু সপোনত দেখাৰ দৰেই এখন কলৰ ভেলত এগৰাকী সুন্দৰী এটা মৰাশৰ ওপৰত পৰি থকা মাখি বিচি বিচি সেই পিনলৈ আহি আছিলে। আচৰিত হৈ পেলাই গোধাই চাই দেখিলে যে ইমান সুন্দৰী, এওঁক যদি মই বিয়া কৰাব পাৰিলোহেঁতেন। এই বুলি গোধাই কি কৰিলে জানা? ব্ৰহ্মপুত্ৰত জাপ দি সাঁতুৰি গৈ সেই ভেলখনৰ ওচৰ পালেগৈ, আৰু তেওঁ ভেলখনত বহি থকা সেই সুন্দৰীগৰাকীক ক'লে, হেৰা সুন্দৰী, তুমি কিয় এই মৰাশটো লৈ পেলাই এনেকৈ অনাই বনাই ঘূৰি ফুৰিছা? আহা, এই মৰাশটো ইয়াতে এৰি থৈ তুমি মোৰ ওচৰলৈ আহা। মই তোমাক পোহপাল দি ধুনীয়াকৈ মোৰ ঘৰত ৰাখিম। আৰু তেতিয়া কি হ'ল জানানে? সেই গাভৰুগৰাকী, সেই সুন্দৰী গাভৰুগৰাকীয়ে নিজৰ চকুৰে খঙত গোধালৈ চাই দিলে, আৰু গোধা তৎক্ষণাত অন্ধ হৈ পৰিল, চকুৰে নেদেখা হৈ গ'ল। আৰু গোধাই কি হ'ল, এই নেদেখা হোৱাৰ লগে লগে পানীত ডুবি ব্ৰহ্মপুত্ৰই উটুৱাই ক'ৰবালৈ লৈ গ'ল। আৰু সেই দিন ধৰি সকলোৱে এই কাহিনীটোক তোমাৰ বেউলাৰ কাহিনীৰ লগত লগ লগাই এইটো যে এটা লোকগাথা, সেয়া সকলোতে প্ৰচাৰ হ'বলৈ ধৰিলে। আৰু সেই নাৰীগৰাকী কোন আছিল জানা? বেউলা আছিল। বেউলা সতী আছিলে। গতিকে তেওঁক যদি বেয়াকৈ কথা কোৱা হয় বা তেওঁলৈ বেয়া দৃষ্টিৰে চোৱা হয়, লগে লগে মানুহৰ অপকাৰ হয় বুলি এটা লোকবিশ্বাস আছিল। আৰু সেইকাৰণে কি হ'ল, গোধাই যেতিয়া তেওঁক পত্নী হোৱাৰ প্ৰস্তাৱ দিলে, লগে লগে গোধাৰো কি হ'ল, চকুকেইটা ফুটি
সোধা ক'ৰবালৈ উটি গুচি গ'ল এই বেউলা আৰু লক্ষীন্দৰৰ কাহিনীটো কিন্তু অতি মনোৰঞ্জক আৰু মনোমোহা এটা কাহিনী মই পিছৰবাৰ তোমালোকৰ কাৰণে এই কাহিনীটো লৈ আহিম হ'বনে আজি এই কাহিনীটো মই ক'ত পালোঁ জানা বুঢ়া বুঢ়ীৰ স্বৰ্গ ভ্ৰমণ নামৰ শ্ৰীমতী লিলি গোস্বামী দেৱী আইতাৰ এই ধুনীয়া কিতাপখনত তেখেতে এই লোকগাথাটো সুন্দৰভাৱে তোমালোকলৈ বুলি লিখি উলিয়াইছে বেউলা লক্ষীন্দৰৰ আখ্যানৰ পৰা ভাল লাগিলনে বাৰু আৰু কিছুমান ধুনীয়া ধুনীয়া আখ্যান লৈ আই মাই তোমালোকৰ ওচৰলৈ আহি থাকিব ইয়াতে আৰু এটা কথা কওঁ তোমালোকে টিভি চোৱানে বাৰু সকলোৱে কাইলৈ প্ৰাগ চেনেলত প্ৰাগ নিউজ চেনেলত তোমালোকৰ বাবে প্ৰচাৰ হৈ থকা গ্ৰীষ্মকালীন শিবিৰৰ এটা খণ্ড প্ৰকাশ হ'ব দুপৰীয়া 2টা বজাত 2:30 তোমালোকে চাই ল'বা তাত তোমালোকৰ আইমা ওলাব বোলে সকলোৱে চাবা বুলি আশা কৰিলোঁ আৰু কেনেকুৱা পালা মোক জনাবা দেই ঠিক আছে এতিয়াৰ কাৰণে আইমাই বাই বাই বুলি কৈছে সকলো কুশলে থাকা